বিহুতি নামেৰে তিনিটা আখৰেৰে কোনে কাটি থলে শিলত ঘূণেও নধৰে মামৰেও নধৰে আছে অসমীয়া প্ৰাণত চিৰপ্ৰবাহমান চিৰ লোহিতৰ উত্তৰ পাৰৰ সাংস্কৃতিক নগৰী অন্য এক পূৰ্বাঞ্চল লোককৃষ্টিৰ য'ত বহাগৰ সম্প্ৰীতি ফুলিছে। ভূপেন হাজৰিকাই কৈ গৈছে বহাগ এটি ঋতু নহয়, গতিকে বহাগ কেৱল বসন্তই বহাগক আগজাননী নিদিয়ে। এই বহাগক অতি উৎসাহিতভাৱে আমাৰ অসমীয়া জাতিয়ে পৰম্পৰাগতভাৱে আজি বহু যুগৰ আগৰ পৰাই বহুত দিনৰ আগৰ পৰাই ৰঙালী বিহু হিচাপে পালন কৰি আহিছে। ৰঙালী হ'ল ৰঙৰ উৎসৱ। আমাৰ শ্বহীদসকলৰ প্ৰতি যিসকল বীৰ পুৰুষে অসমীয়া ভাষা জাতি সংস্কৃতিৰ হকে প্ৰাণ আহুতি দিলে, সেইদিনা ৰাজীৱ শদিয়াদেৱকে আদি কৰি বিভিন্নজনে আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতসকলৰ ত্যাগ গুণক স্বীকাৰ কৰি সুঁৱৰি আমি তেখেতসকলৰ ওচৰত শ্ৰীচৰণত চিৰপ্ৰবাহমান চিৰ লোহিতৰ উত্তৰ পাৰৰ সাংস্কৃতিক নগৰী অন্য এক পূৰ্বাঞ্চল লোককৃষ্টিৰ য'ত বহাগৰ সম্প্ৰীতি ফুলিছে। চেনেহৰ ভাতৃত্ববোধৰ নৱবহাগৰ ষষ্ঠদশ বাৰ্ষিক নিকামূল চাৰিআলিৰ ৰঙালী বিহু সন্মিলনে সম্প্ৰীতিৰ ন উলাহেৰে টঙানি বান্ধিছে। বহাগ আদৰৰ হেঁপাহৰ সমন্বয়ৰ চিৰযৌৱনা এই বহাগ চিৰযৌৱনা এই বহাগ এইবুলি বহাগত নিকামূল চাৰিআলিৰ ৰঙালী বিহু সন্মিলনে ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু সন্মিলন কৰ্মসংস্কাৰৰ সেউজী বিপ্লৱৰ বাসনাৰ বুকুত ৰাখি বৃহত্তৰ সংখ্যালঘু অধ্যুষিত অঞ্চলটোত এইবাৰো অসমীয়াই বিহু মাৰিবলৈ টঙালি বান্ধিছে। এপ্ৰিল তাৰিখে আমি প্ৰতি বছৰে আমাৰ অসমীয়া সমাজ জীৱনত যিসকল শিল্পীয়ে অৱদান আগবঢ়াই আহিছে এই শিল্পীসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ। এইবেলিও আমি দুগৰাকী শিল্পীক সম্বৰ্ধনা জনাম, এগৰাকী ভাওনা শিল্পী আৰু এগৰাকী শোণিতপুৰত কবি বন্ধু হিচাপে সকলোৰে পৰিচিত। সম্বৰ্ধনা আমি জ্ঞাপন কৰিম আৰু এই সভাতেই আমাৰ এইবেলি সুদূৰ গুৱাহাটীৰ পৰা দুগৰাকী উদীয়মান যুৱ কণ্ঠশিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ। এই শিল্পীৰ দ্বাৰা গীতৰ অনুষ্ঠান হ'ব, লগতে আমাৰ অনেক অনুষ্ঠান যেনে আমাৰ বিহু, লোকবাদ্য হুঁচৰি, ইয়াৰ দ্বাৰাই আমি আমাৰ সাংস্কৃতিক সন্ধ্যা জীপাল কৰি তুলিম।